নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অসমৰ লাখ লাখ মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো অসম চৰকাৰে অসমৰ লাখ লাখ মহিলাসকলৰ বেংক একাউণ্টত অহা জানুৱাৰী মাহত প্ৰদান কৰিব চৰকাৰী ধন। তো কোনবোৰ মহিলাসকলে লাভ কৰিব, কোন কেইখন আঁচনি টকা অসম চৰকাৰে নতুনকৈ প্ৰদান কৰিব, আপোনালোকক বিতংভাৱে জনাই আছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ। তো আপোনালোকক মোবাইল স্ক্ৰীনত দেখুৱাই দিছোঁ, অসম চৰকাৰে আগতীয়াকৈ মহিলাসকলক টকা প্ৰদানৰ বাবে এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, মহিলাসকলক টকা প্ৰদানৰ বাবে অসম চৰকাৰৰ ফালৰ পৰা আগতীয়াকৈ এনেকৈ এখন আপডেট প্ৰদান কৰি থৈছে। ইয়াতে লিখা আছে, আৰ্তজনৰ কাষত অসম চৰকাৰ প্ৰগতিৰ দিশত, ৰাজ্য আমাৰ 10 তাৰিখ পেঞ্চন আৰু অৰুণোদয়ৰ দিন। তো অসম চৰকাৰে অৰুণোদয় আঁচনিখন আৰম্ভ কৰাৰ পিছৰ প্ৰায় প্ৰতি মাহৰ 10 তাৰিখটো অৰুণোদয় আৰু পেঞ্চনৰ দিন হিচাপে ঘোষণা কৰিছে। তো ইয়াৰ লগত সংগতি ৰাখি অসম চৰকাৰে অহা 10 জানুৱাৰী তাৰিখে নতুনকৈ এই কেইখন আঁচনি টকা লাখ লাখ দুখীয়াৰ বেংক একাউণ্টত প্ৰদান কৰিব। আঁচনি কেইখন হ'ল ইন্দিৰা সৰ্বজনীন বিধৱা পেঞ্চন আঁচনি আৰু দীনদয়াল দিব্যাংগজন সাহায্য আঁচনি। যিসকল দুখীয়াৰ নাম অন্তৰ্ভুক্ত সেইসকল দুখীয়াই লাভ কৰিব অৰুণোদয় আঁচনি 1250কৈ টকা। তাৰপিছত আৰু লিখা আছে, অৰুণোদয় আঁচনি, শহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনি, ৰাষ্ট্ৰীয় দিব্যাংগ পেঞ্চন আঁচনি, বিধৱা পেঞ্চন আঁচনি আৰু বৃদ্ধ পেঞ্চন আঁচনি। এইকেইখন আঁচনিত যিসকল দুখীয়াৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইসকলে অহা 10 জানুৱাৰী তাৰিখে নিজৰ বেংক একাউণ্টত লাভ কৰিব চৰকাৰী ধন। লগতে আপোনালোকক মোবাইল স্ক্ৰীনত দেখুৱাই আছোঁ, অৰুণোদয় আঁচনিত যিসকল মানুহৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্ত থকা মহিলাসকলৰ টকা বৃদ্ধি হ'ব পাৰে। তো অৰুণোদয় আঁচনিৰ টকা বৃদ্ধিক লৈ এক বিশেষ খবৰ আহি পৰিছে আমাৰ হাতত। তো খবৰটো আপোনালোকক এতিয়া বিতংভাৱে জনাই আছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তেতিয়া আপোনালোকক মোবাইল স্ক্ৰীনত দেখুৱাই আছোঁ। আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, টাইম 8 নিউজ চেনেলৰ ফালৰ পৰা অৰুণোদয় আঁচনিলৈ কেইদিনমান আগত এনেকৈ এখন খবৰ প্ৰদান কৰিছে। তো ইয়াতে লিখা আছে, আৰু মাত্ৰ কেইটামান দিন পাছতে বৃদ্ধি হ'ব অৰুণোদয়ৰ ধন। 3100 টকা হ'ব পাৰে অৰুণোদয়ৰ ধন। 1 জানুৱাৰীতে মুখ্যমন্ত্ৰীয়ে কৰিব ডাঙৰ ঘোষণা। চৰকাৰে দিয়া প্ৰতিশ্ৰুতি 100% পালন কৰিছে চৰকাৰে। তো ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহৰ অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি হ'ব পাৰে। তো ইয়াতে উল্লেখ কৰা অনুযায়ী অৰুণোদয় আঁচনিৰ ধন 3100 টকালৈ বৃদ্ধি হ'ব পাৰে। তো অৰুণোদয় আঁচনিলৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই 1 জানুৱাৰী তাৰিখৰ পৰা কৰিব বিশেষ ঘোষণা। তো অৰুণোদয় আঁচনিৰ টকা বৃদ্ধিক লৈ এতিয়ালৈকে কোনো অফিচিয়েল আপডেট প্ৰকাশ কৰা নাই। যেতিয়া কোনো অফিচিয়েল আপডেট প্ৰকাশ হ'ব লগে লগে ভিডিঅ' বনাই আপোনালোকক জনাই দিম। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই